ভগৱন্ত পুৰুষে স্থিতি হৈ আছে আমি সদায় কথা ক'ব লাগে কথা কথা বুলি ক'লে কি এটাই বুজো আমি ভাগৱত কথা এখানে বাহিৰা যিবিলাক কি ভাগৱত ব্যাখ্যাকাৰ আছে আমাৰ অসমৰ বাহিৰত এইবিলাকে আমি ভাগৱত পাঠ কৰাৰ দৰে তেওঁলোকে নকয় ভাগৱত কথা বুলি কয় তাৰমানে বাকি যিবিলাক কথা বুলি আমি আলোচনা কৰোঁ এইবিলাক সব কথা বাকি যিমান বিলাক আলোচনা কৰি থকা হৈছে তেওঁ যিমানে গুৰুত্ব বুলি নকওক কিয় এইবিলাক সব কথা কথা এটাই আছে ইয়াত কেৱল ভাগৱত কথা ইয়াৰ ভাগৱতৰ মাজত যিবিলাক ওলাই আছে এই কথাবিলাকত আমি ল'ব লাগে কিন্তু দুৰ্ভাগ্য কি জানে আমি যি শুনিব লাগে তাকে নুশুনো যি শুনিব লাগে তাক নুশুনি যি শুনিব নালাগে সেইবিলাক আমি কাণখন বেছিকৈ টুৱাও যাক ভাবিব লাগে তাক নাভাবো যাক ভাবিব নালাগে তাক বেছিকৈ ভাবো যি চিন্তা কৰিব লাগে তাকে চিন্তা নকৰো যি চিন্তা কৰিব নালাগে তাকে চিন্তা কৰো ইয়াতকৈ আৰু দুৰ্ভাগ্য কি আছে ইয়াতকৈ দুৰ্ভাগ্য কি আছে সেইকাৰণে প্ৰভুসকল আমাৰ ভিতৰতে যেহেতু ঈশ্বৰ পুৰুষ প্ৰভু ভগৱন্ত ইয়াতে বিদ্যমান হৈ আছে আৰু সেইকাৰণে আমাৰ ভিতৰৰ পৰা যি ৰস আছে এই ৰসবিলাক আমি বাহিৰ কৰিব লাগে আৰু ভাগৱততে কৈছে প্ৰথমতেই কৈছে যদি কোনোবাই এই ভাগৱতৰ কথা বা এই কথাবিলাক যদি কোনোবাই আলোচনা নকৰে তেতিয়াহ'লে কি কৈছে উচ্ছিষ্ট বৰ্তটো কৰি অধিক যিখন মুখেৰে কৃষ্ণ কথা নকয় কেৱল খোৱা লোৱা এইবিলাকতে আলোচনা হৈ থাকে ভুন ভুন ভান ভান কৰি এইবিলাক যিবিলাক কথা আলোচনা হৈ থাকে যদি কোনোবা এজন ভকতে শুনিবৰ কাৰণে পঢ়িবৰ কাৰণে অকণমান শাস্তি পায় তাৰ দোষে কিন্তু তেওঁকেই পাব বেলেগক নাপায় যদি কোনোবা এজনে কথা কৈ থকাৰ বিনিময়ত যদি ওচৰৰ কোনোবা এজন ভক্তে বা আয়ে যদি কোনোবা কাণত কষ্ট পাব লগা হ'ল তাৰ কিন্তু দুখটো তেওঁ লব লাগিব গতিকে সেইকাৰণে প্ৰভুসকল অতি সাৱধানেৰে শুনিব দিছে এই ভাগৱত কথা সাৱধান ক'ত লিখা থাকে কাৰেণ্টৰ ট্ৰেন্সমিটাৰ লিখা থাকে ডেঞ্জাৰ খাতৰা যদি কোনোবাই কাৰেণ্টৰ ট্ৰেন্সমিটাৰ লাৰি দিয়ে নাজানি যদি কোনোবাই লাৰি দিয়ে জানিয়ে হওক নাজানিয়ে হওক লাৰি দিলে কি কৰিব পুৰিব এই ভাগৱতৰ ওচৰতো যদি কোনোবাই যেনেকে তেনেকে আহি যদি যিকোনো ব্যৱহাৰ কৰে পুৰিব কিন্তু পুৰিব সেইকাৰণে এই ভাগৱত কি হৈ আছে বুলি কৈছে বাৰ বাৰ কওঁ আমি ভাগৱত বাংময় ৰূপত আছে বাংময় মানে বাক্যময় বাক্যই হ'ল শব্দ শব্দই হ'ল ব্ৰহ্ম ব্ৰহ্মই হ'ল ভাগৱত সেইকাৰণে এই ভাগৱত পঢ়ি থকাৰ সময়ত ভাগৱত পঢ়ি থকাৰ সময়ত আমি যিকোনো কথা আলোচনাৰ পৰা আমি দূৰত থাকিব লাগে কথা মানে অকথা এই অকথাবিলাক আলোচনাৰ পৰা দূৰত থাকিলে কি কৰিব ভাগৱত কথাই আপোনাৰ মোৰ জীৱনত ক্ৰিয়া কৰিব এটা কৈছে যাৰ মুখ পদ্ম মকৰন্দ মধু হৰি কথা ৰসময় হৰি কথা ৰসময় হৰি কথা কাৰ মুখেৰে ওলাব পাৰে যি মুখেৰে নাম জপ কৰি থাকে সেই মুখেৰে হৰি কথা ওলাব পাৰে যিখন মুখেৰে ৰাম বুলি নকয় যিখন মুখেৰে হৰি বুলি নকয় সেইখন মুখেৰে ক'ত হৰি কথা ওলাব সেইকাৰণে কয় সাধুসকলে কয় যিখন মুখেৰে ৰাম বুলি উচ্চাৰণ নকৰে কেৱল বাহিৰা কথা আলোচনা কৰি থাকে কেৱল কথাই কথাই বেয়া শব্দ বেয়া চিন্তা নাখাবলগীয়াবিলাক খাই ফুৰে নাযাবলগীয়া ঠাইত যাই ফুৰে সেই মানুহে যিমান আশীৰ্বাদ কিয় অভিশাপ দিলেও কামত নাহে যদি কোনোবাই মুখেৰে নাখাবলগীয়াবিলাক খাই ফুৰে নকবলগীয়াবিলাক কৈ ফুৰে কথাই কথাই বেয়া শব্দ বেয়া আচৰণ বেয়া ব্যৱহাৰ এইবিলাক মানুহে যিমান আশীৰ্বাদ নহয় অভিশাপ দিলেও কামত নাহে সেইকাৰণে আশীৰ্বাদ কোনে দিব পাৰে যি মুখেৰে কেৱল নাম লয় মনত ৰাখিব এবাৰ যদি আপোনাৰ মুখেৰে কৃষ্ণ নাম ৰাম নাম ললে সেইখন মুখেৰে কোনো কাৰণত জীৱনত বেয়া শব্দ এটাও নকব যদি বেয়া শব্দ ওলায় তেতিয়াহ'লে এইবিলাক কথাই কিন্তু ভেদ নকৰিব গতিকে এইবিলাক কথা ভেদিব লাগিলে আমি কি কৰিব লাগিব সেইবিলাক কিছুমান শব্দৰ পৰা দূৰত থাকিব সেইকাৰণে কৈছে যাৰ মুখ পদ্ম মকৰন্দ মধু হৰি কথা ৰসময় ৰসময় হৰি কথা সেইজন ভকতৰ মুখেৰে ওলাব ভকত ভ্ৰমৰে পৰম সাদৰে আনন্দে নিতে প্ৰিয় ভকতক ভোমোৰা বুলি কৈছে ভোমোৰাই যেনেকুৱাকে ফুলৰ পৰা ৰস পান কৰে ঠিক তেনেকুৱাকে ভকতসকলে কি কৰিব পাৰে য'তে যায় তোৰ পৰা ৰস পান কৰিব পাৰে সহজ অৰ্থাৎ কি বুলি কয় অতি ভক্তি চুৰৰ লক্ষণ বুলি সেইকাৰণে বহুতে কয় কিন্তু অৰ্থটো নুবুজে অতি ভক্তিৰ চুৰৰ লক্ষণ বুলি কয় থোৰতে কৈ থৈ দিয়ে অতি ভক্তিৰ চুৰৰ লক্ষণ তাৰ মানে কি আজি আপোনাৰ সবে মনত ৰাখিব প্ৰত্যুত
কাৰণে পাৰিব তেওঁলোকক ফুৰিব যিসকলে এনেদৰে কয় অতি ভক্তি চোৰ লক্ষণ বুলি কোনোবাই যদি তেনেকুৱাকে ঠাট্টা কৰে বোলে চোৰে কোনটো বস্তু চোৰ কৰে আমি যে জাবৰ কিবা কিবি যে বাটত উলিয়াই থওঁ এইবিলাক চোৰ কৰে নেকি নকৰে আমি ফটা চিগা কাপোৰ ধৰিলে চোৰে চোৰ কৰিব নেকি নকৰে কি চোৰ কৰে যদি কিবা মূল্যৱান বস্তু আছে এইটোহে চোৰ কৰে ঠিক তেনেকৈ অতি ভক্তিবান মানুহসকলে কি কৰিব পাৰে কোনোবাই যদি ভাল কথা কৈ আছে এইটো চোৰে চোৰ কৰা দি তেওঁৰ এইটো জীৱনত ল'ব জানে সেইকাৰণে কৈছে অতি ভক্তি চোৰৰ লক্ষণ অতি ভক্তিৰ মানুহে কৰবাত যদি কিবা এটা ভাল কথা দেখে বা কৰবাত যদি কিবা এটা ভাল কথা শুনে এইটো চোৰে চোৰ কৰি নিজৰ ঘৰত লোৱাৰ নিচিনাকে তেওঁ নিজৰ ঘৰত ল'ব পাৰে সেইকাৰণে এইবাৰৰ পৰা প্ৰত্যুত্তৰ দিব ৰাজি ৰাখিব প্ৰত্যুত্তৰ দিবৰ কাৰণে বোলে অতি ভক্তি চোৰৰ লক্ষণ মানে আচলতে এইটো গতিকে সেইকাৰণে হেন কৃপাময় গুৰু পিতৃ ব্যাস নদী টান চৰণত মহামনিন্দ মহন্ত হুকদেৱে কৈ আছে যে এনেকুৱা কৃপাময় গুৰু পিতৃ ব্যাস মোৰ পিতৃ আছিল ব্যাসদেৱ নদী টান চৰণত মই তেওঁৰ চৰণত পুনৰ প্ৰণাম কৰো তাহানো কৃপাটো পঢ়িলো সাক্ষাৎ ইটো মহাভাগৱত তেওঁৰ কৃপাতে মই কি কৰিছো এই মহাভাগৱত পঢ়িছো एही मोते हरि ओ गुरु को नमिया हुकुम हमनी बरो कोनिया खदरो राजरो पुस्मरो दिवा को गुदायो O Nippon Sugendoro O Hambado Hundoro Zenamati Bhoiro Totha Ditiya Skandhara Sari Adhyayno Ehi Mane Goina एही मते हरि गुरु को नमिया उप महामुनिवर এই মতে কি কৰিছে যে মহামুনি হুকদেৱে কোৰিয়া খানৰ ৰাজাৰ প্ৰশ্নৰ দিবাক গৈ উত্তৰ আৰু ৰজাৰ যি নেকি প্ৰশ্ন ৰজা পৰীক্ষিতৰ যিবিলাক প্ৰশ্ন এই প্ৰশ্নবিলাকৰ উত্তৰ দিবৰ কাৰণে খাৰৰে কিনো প্ৰশ্ন কৰিছে ইয়াৰ উত্তৰবিলাক পিছত দিব নিপ যুগেন্দ্ৰৰ সংবাদ সুন্দৰ জনমত ভৈল কথা নিপ যুগেন্দ্ৰ ৰজা পৰীক্ষিত আৰু মহামনিন্দ হুকদেৱৰ যি সংবাদ বুলি কৈছে এইবিলাক কি বুলি কৈছে সংবাদ আৰু আমাৰ বিলাক কি হৈ যায় সংবাদ কৰিব নাজানিলে বিসংবাদ হৈ যাব গতিকে এই সংবাদ বুলি কৈছে অতি সুন্দৰ জনমতে ভৈল কথা কেনেকৈ এই কথাবিলাক হল দ্বিতীয় স্কন্ধৰ 4 অধ্যায়ৰ এই কথাবিলাক হৈছে এতিয়া অকণমান কবিৰ উপদেশ আছে এইখিনিৰ পিছতে যদি কোনোবা আহে তেতিয়াহ'লে দিব পাৰে যে কবিৰ উপদেশ অকণমান আছে এইখিনি গাইছো হে ৰাম শুনা ভবা সদ মহাভাগৱত পদ সমস্ত শাস্ত্ৰয়ে Oli Papa Hagarata Krishna Bine Amritamata Anamate Nahike Nistara Eram Huma Deva Mahajani Tano Baikto Hoito Mani Harira Sarame Diasi ধর্ম কর্মযত তেজি সাধু প্রসঙ্গত
কৃষ্ণ কথা বিয়া প্ৰতি শুনিও ক সভাখৰ মহাভাগৱত পদ সমস্তে শাস্ত্ৰৰ ইহা এই সভাখৰ অকল শুনা বুলি কৈছে শুনা শুনি কৰিছে শুনা অৰ্থটো কেনেকৈ বুজায় বোলে এজন মানুহে তেওঁৰ আইগৰাকীক কৈছে বোলে মই বজাৰলৈ যাওঁ তুমি গৰুকেইটা চাবা বোলে শুনি চালে কাণেৰে শুনি আছে বোলে এখন কাণেৰে সোমাইছে এখন কাণেৰে ওলাই গৈছে তেওঁ বজাৰৰ পৰা আহি যদি সোধে বোলে গৰুকেইটা লৰাই দিলানে বোলে নাই দিয়া সেইটো শুনা বুলি ক'বনে সেইটো শুনা বুলি নকয় বোলে পাঠকে পানী এগিলাচ খায় শুনি আছে কিন্তু আনি দিয়া নাই সেইটো শুনা বুলি ক'বনে নকয় শুনি আছে কাণেৰে কিন্তু আনি দিয়া নাই তেতিয়াহ'লে কিন্তু পাঠকে যেনেকুৱাকে পানী খাব নাপায় ঠিক তেনেকুৱা ভাগৱতে আমাক বাৰ বাৰ কৈছে শুনা সভাখন এতিয়া আমি কাণেৰে শুনিলে হ'বনে কাণেৰে শুনিলে নহয় আমি কিহেৰে শুনিব লাগিব ভাগৱত কাণেৰে শুনা বস্তুই নহয় ভাগৱত অন্তৰৰ পৰা শুনিব লাগিব ভাগৱত আমি অন্তঃকৰণেৰে শুনিব লাগিব তেতিয়াহে এই ভাগৱতৰ কথাই আপোনাৰ মোৰ জীৱনত ক্ৰিয়া কৰিব নহ'লে এইবিলাকৰ কথাই একোৱেই ক্ৰিয়া নকৰে এনেকুৱাটো শুনোতে কটৰ দাঢ়ি চুলি পকি গ'ল আজিলৈ তেওঁ কিছুমান খাদ্যৰ নীতি নিয়ম বাদেই দিব পৰা নাই জীৱ হত্যা বাদ দিব পৰা নাই অথচ নিজে কৈ আছে যে যত জীৱ জংগম কীট পতংগম অগণব জগতেৰি কায়া প্ৰতিটো জীৱৰ ভিতৰত ঈশ্বৰ আছে বুলি তেওঁ নিজেই কৈ গৈছে কিন্তু সেইটো বাদ দিব পৰা নাই হ'বনে তেনেকুৱাকে নহয় গতিকে সেইকাৰণে প্ৰভুসকল এইবিলাক কাণেৰে শুনি থাকিলে নহয় আমি প্ৰেক্টিকেলি কৰিব লাগিব যদি শুনি থাকি নকৰোঁ তেতিয়াহ'লে এইবিলাক শুনাই জীৱনত কাম নিদিব আমাক কেনেকুৱা বিচাৰিছে মহাপুৰুষে কেনেকুৱা এখন সমাজ বিচাৰিছে এনেকুৱা এখন সমাজ বিচাৰিছে যাতে হৈ উঠিব পাৰে ব্যক্তিজন এইজন মানুহক দেখাৰ লগে লগে যাতে গম পায় অন্য এজন অভকতে যাতে গম পায় বোলে এইজন ভকত হয় যদি মোৰ চাল চলন আচাৰ আচৰণ যদি চব অভগতীয়াবিলাকৰ লগত একে শাৰীতে হ'ল তেতিয়াহ'লে ভকত আৰু অভগতৰ মাজত পাৰ্থক্য বা থাকিব কি এটাতো পাৰ্থক্য থাকিব লাগিব যদি পাৰ্থক্য নাই তেতিয়াহ'লে মই শৰণ লৈনো কি কৰিলোঁ যদি শৰণ লৈ আজিলৈ মই মাছেই বাদ দিব পৰা নাই যদি মাংসই বাদ দিব পৰা নাই কোনেও দায়িত্ব নধৰিব যদি কণীয়েই বাদ দিব পৰা নাই ক'ৰবাত যুক্তি দেখা দিব পাৰিবনে কণী কি কণী হ'ল চৰাইৰ গৰ্ভ বা চৰাইৰ বীৰ্য চৰাইৰ এনেকুৱা এজন অসুৰৰ নাম কওক বোলে কণী খায় এজন অসুৰৰ নাম কওক যদি কোনোবাই জানে এইজনে কণী খাইছে কোনেও নাখায় একমাত্ৰ পিঠাছে খায় কণী কিন্তু আমি আৰু সেইবিলাক যদি বাদ দিব পৰা নাই তেতিয়া হ'ব জানো এজাক বৰষুণ দিছে আমি ৰাতি আন্ধাৰতে উঠি জালখন লৈ গৈছো বৰষুণ দিবই পোৱা নাই নদীত পানী আহিবই পোৱা নাই মানে জালখন লৈ গৈছো আমিতো নিজে গাই আছো যত জীৱ জংগম কীট পতংগম অগণব জগতেৰি কায়া হে নাৰায়ণ কাহে ভকতি কৰো তেৰা কৈছোনে যত জীৱ জংগম কীট পতংগ এটাতো ঈশ্বৰ আছে এন জানি আমি কি কৰিব নালাগে কোনেও কাকো বিৰোধ কৰিব নালাগে আমি যদি শৰণ ভজনলৈ আমি অশৰণীয়াবিলাকো মাছ খাই আমিও খাওঁ অশৰণীয়া মাংস খাই আমিও খাওঁ তেতিয়াহ'লে অশৰণীয়া আৰু অশৰণীয়া মাজত পাৰ্থক্য থাকিল কি যদি অশৰণীয়াবিলাকৰ মুখেৰে বেয়া ভাষা কয় যদি আমি শৰণীয়াবিলাকৰ যদি বেয়া ভাষা কওঁ কথাই প্ৰতি যদি বেয়া ভাষা এটা কৈ দিওঁ শৰণীয়া আৰু অশৰণীয়াৰ মাজত পাৰ্থক্য থাকিব কি ভাগৱতে আমাক প্ৰেক্টিকেলি হ'ব দিছে প্ৰেক্টিকেল বাস্তৱভাৱে কৰক কোনোবাই যদি প্ৰশ্ন কৰে ভাগৱত যে পঢ়ি আছো ইয়াত কাক শুনাবৰ কাৰণে কোনোবাই কিছুমানে অখণ্ড ভাগৱত পাঠ পাতে অৰ্থ নাই বুলি ক'লো অখণ্ড ভাগৱত পাঠ পাতে কাক শুনে আছে ভাগৱত ঈশ্বৰে শুনে আছে ভাগৱত কাৰ কাৰণে সৰ্বপ্ৰথম মোৰ কাৰণে যদি প্ৰশ্ন কৰা যায় কোনোবাই ক'ব দেশৰ কাৰণে দহৰ কাৰণে বৰ্তমানৰ কাৰণে ভৱিষ্যতৰ কাৰণে বহুত ভাগৱত কেৱল মোৰ কাৰণে চবে ধৰি ল'ব মোৰ কাৰণে মই শুদ্ধ হ'ব লাগে
মই মানে সবে মই বুলি কওঁতে সবৰ কাৰণে শুদ্ধ হৈ যাব তেতিয়া যদি আমি ভাগৱত ভাগ গাই ৰাখো এনেকে গুৰুখনৰ আগত কিবা কাম হ'বনে ভাগৱত শুনি আমি কি কৰিব লাগিব এইবিলাক প্ৰেক্টিকেলি আমাৰ জীৱনত চলাব লাগিব তেতিয়াহে আমাৰ জীৱনত এইবিলাক ভাগৱতৰ ভক্তিটো জাগ্ৰত হ'ব নহলে যিমান দিনত যি শৰণ ভজন ললেও একো কামত নিদিব সেইকাৰণে প্ৰভুসকল ভাগৱত আমাৰ সকলো নিজৰ কাৰণে কোনেও যাতে ডাইৰেক্ট নধৰে যদিও কাৰোবাৰ কাম আছে এই কথাবিলাক কোনেও যাতে ডাইৰেক্ট নধৰে এইবিলাক চব ভাগৱতৰ যদি আমি এইবিলাক মানিব পাৰো ধান মানিব নোৱাৰিলে পতান হৈ যাব গতিকে এইকাৰণে কৈছে কলি পাপ সাগৰত কৃষ্ণ বিনে কীৰ্তনত আনমতে নাহিকে নিস্তাৰ এই কলিৰ পাপ সাগৰত কৃষ্ণ বিনে কীৰ্তনত কৃষ্ণৰ কীৰ্তন বিনাই আনমতে নাহিকে নিস্তাৰ কোনো কাৰণত আৰু তেওঁ নিস্তাৰ পাব নোৱাৰে এনেকুৱা পাপ ইফালেও পাপ এই কেৱল মলেই মল কেৱল মলমতি মনুষ্য বা মলমতি কলি আমাৰ দেহাটো দিলে কি ওলাই দেহাটো পৰা কিবা ভাল বস্তু ওলাই নেকি কাৰবাৰ কি ওলাই মলে ওলাই ভাতকেইটা খালে কি ওলাই বহুত দামী আঞ্জাৰে খাইছে বহুত ধুনীয়া পাচলি ৰান্ধি খাইছে পনীৰ তৰকাৰীৰে খাইছে কি ওলাব ভাল বস্তু ওলাব নে মলে ওলাব আপুনি যিমান দামী ফিল্টাৰৰ পানী নাখাওক কি ওলাব মলে ওলাব গাটো পিহিলে কি ওলাই মলে ওলাই সেইকাৰণে কি বুলি কৈছে জ্ঞানী পুৰুষসকলে এইকাৰণে কৈছে এ নাম লোৱা ও মলৰ দেহ নহয় যুগমীয়া ও নাম লোৱা নহয় দেহা কোনে ৰূপে গঢ়া সোণেৰেও গঢ়া নহয় ৰূপেৰেও গঢ়া নহয় কেৱল মলৰ দেহ ও সোণৰ নহয় ৰূপৰ নহয় মিনা পৰা মানৱী দেহা নহয় যুগমীয়া এই মানৱী দেহা কোনে জানো গঢ়া এই মানৱী দেহা ৰূপে জানো গঢ়া ও সোণৰ নহয় ৰূপৰ নহয় মিনা পৰা মানৱী দেহা নহয় যুগমীয়া সোণেৰেও গঢ়া নহয় ৰূপেৰেও গঢ়া নহয় কিহৰ এইবিলাক চব মলৰ দেহা সেইকাৰণে মলৰ দেহা বুলি জানি আমাক কি বুলি ক'ব দিছে ভাই মুখে বোলা নাম হৃদয় ধৰা ৰূপ এতেকে মুকুতি পাইবা পহিলো চৰু ভাই মুখে বোলা নাম হৃদয়ে ধৰা ৰূপ এতেকে মুকুতি পাইবা পহিলো চৰু লবই লাগিব এই হল প্ৰকৃত সত্য ইয়াত আৰু সত্য আপোনাৰ মুখেৰে নাম লওক হৃদয়ত তেওঁৰ ৰূপ ধাৰণ কৰক গুৰুসকলৰ মাধ্যমত যি ৰূপ ভজন মাৰ্গৰ যি ৰূপ দিছে এই ৰূপ ধাৰণ কৰক তেতিয়া গতি পাবই বুলি কৈছে মুক্তি পাবই যদিও ভগতে মুক্তি নিবিচাৰে কিন্তু পাবই চিন্তা কৰিব নালাগে গতিকে সেইকাৰণে প্ৰভুসকল কৈছে যে আনৰ ধৰ্ম যত তেজী সাধু প্ৰসংগত কৃষ্ণ কথা পিয়া প্ৰতিনিধি গতিকে আন যিমানবিলাক ধৰ্ম কৰ্ম যিমানবিলাক আছে আন ধৰ্ম কৰ্ম বুলি কওঁতে বোলে যজ্ঞ তপ ব্ৰত দান হোম ব্ৰত একাদশী দ্বাদশী এনেকুৱা যিমানবিলাক আছে এইবিলাক আছে কোনোবাই কৰি আছে আমাৰ সনাতন ধৰ্মত বিভিন্ন মাৰ্গ আছে কোনোবাই কৰিব পাৰে আমি কোনো কাকো নিন্দা নকৰো কিন্তু ৰাজা ধৰ্ম বুলি কৈছে এইটো ৰাজা ধৰ্ম গতিকে ৰাজা ধৰ্মত কি কৰিব দিছে আমাক কেৱল নাম ল'ব দিছে আৰু নাম ল'লে কি হ'ব প্ৰতিনিধি যদি কোনোবাই তেনেকুৱাকে সাধু সংগত নাম ল'ব পাৰে তেওঁ ধন্য হৈ যাব পাৰে এইখনে কৈছে এই যে সাধু প্ৰসংগত কৃষ্ণ কথা পিয়া অমৃত যিমানবিলাক কৰ্ম ধৰ্ম এইবিলাক আছে এইবিলাক চব তেজি সাধু প্ৰসংগত সাধু সংগত কৃষ্ণ কথা পিয়া প্ৰতিনিধি মানে প্ৰতিটো দিনাই প্ৰতিটো সময়ে প্ৰতিটো মুহূৰ্তত যাতে আমি কৃষ্ণ ৰাম বুলি ল'ব পাৰো আৰু সাধু সংগ থাকিব পাৰো কৃষ্ণ ও নমো নমো কৃষ্ণ দেৱ ও তুজ ভয়ে কোনো সেৱ
মোকহি পাইলে অন্তকাল সঁচয় পকি গইল দন্ত হব জীৰ্ণ ভৈল সিহিতুৰা সিহিতুৰি ভৈল ও নয়নে বহয়নিল ও খনিল দহিকে ফির বাইকৰ নবজাই ভাল জীৱনত নৰ আশা তথাপি নহিকে নাশ অনিচিন্দয় মোহমায়া নমো নমো কৃষ্ণদেৱ তজু পাই পৰহেও মোকহি পাইলে অন্তকা যে হে প্ৰভু ভগৱন্ত যে আমাৰতো অন্তকালে পৰমানে পাই আছে যে কেতিয়া মৰো হাতে বাটে কৈতে বিলৈ মৰণ কেতিয়াবা মৰো আমি কোনেও নাজানো গতিকে সেইকাৰণে প্ৰভুসকল তেতিয়াও কৈছো এতিয়াও পৰীক্ষিতে জানিছিলে অহা 7 দিনত মৰিব আমি নাজানো অহা 7 দিনৰ এটা কোনটো মৰিম 7টা দিনৰ কোনটো মৰিম কোনটো 7 দিনৰ কোনটো বাৰত মৰিম আমি নাজানো কেশছয় পকি গ'ল দন্ত হ'ব জীৰ্ণ ভৈল খুতৰা খুতৰি ভৈল ছাল এটা পৰমানে কেশছয় পকি গ'ল চুলিবিলাক পৰমানে পকি পকি গৈ আছে দন্ত হ'ব জীৰ্ণ ভৈল দাঁতবিলাক যিবিলাক দাঁতেৰে একদম চুবাই দিব পাৰিছিলে চৌপাৰি চুবাই দিব পাৰিছিলে মৰমৰ কৰি সেইকেইটা দাঁতেৰে মানে টুকানেৰে খুন্দিলে এখন কামুক খাব নোৱাৰা এটা অৱস্থা চাই থাকোতে চকুকেইটাৰে এমাইনমান আঁতৰেৰে দেখা চকুহাল কি হ'ব একদম ওচৰত কোন আহিছে এইটো নেদেখা হৈ যাব চুবাই থকা দাঁতকেইটা হলুক ধলুক হৈ যাব যিটো মানুহে পাহাৰ বগাব পাৰিছিলে কাৰো সহায় নোলোৱাকৈ এটা কাঠিৰ পৰা আন এটা কাঠিলৈ উঠোতে বহুত কষ্ট কৰিব লগা হ'ব দুইফালে ধৰিব লগা হ'ব খুতৰা খুতৰি ভৈল ছাল বুলি কৈছে ছালবিলাক খুতৰা খুতৰি দিনক দিনে পৰি আহিছে আৰু আহিছে কৰ্মানে এতিয়া জন্মতে যিটো ছাল আছিল আমাৰতো সেইটো ছাল নাই এতিয়া কৰ্মানে কি হৈ আছে কৰ্মানে আমি মৃত্যুৰ ফালে গতি কৰি আছো সেইকাৰণে মানুহৰ বয়স কিমান হ'ল নহয় কিমান গ'ল বুলি ক'ব লাগে বোলে হে আতা আপোনাৰ বয়স কিমান গ'ল নহয় আপোনাৰ বয়স কিমান গ'ল বুলি ক'ব লাগে মানে কিমান বয়স হ'ল মানে আপোনাৰ বয়স উঠি আহি আছে আপোনাৰ বয়স উঠি আহি আছে নেকি উঠি আহি থকা নাই গুচি গৈ আছে সেইকাৰণে আপোনাৰ বয়স কিমান হ'ল নহয় আপোনাৰ বয়স কিমান গ'ল তেতিয়াহে চেতনা ৰাখিব হ'ল মানে আৰু আছে আৰু বহুত বাকী আছে আৰু এনেকুৱা লাগে এনেকুৱা নহয় বোলে আমাৰ যে 60 বছৰ গৈছে এইটো জানো হ'ব পাৰিব বোলে আমাৰ জীৱনৰ পৰা 20টা বছৰ বা 40টা বছৰ যে গৈছে এইটো আমি জানো কিন্তু আৰু কিমান মুহূৰ্ত থাকিম কিমান ছেকেণ্ড থাকিম এইটো কিন্তু আমি নাজানো গতিকে সেইকাৰণে কিমান হ'ল নহয় কিমান হ'ল সেইকাৰণে কৈছে বাক্য আৰু নবজাই ভাল আৰু কিমান ক'ব এইবিলাক কথা যিবিলাক কথা আপুনি কৈ আছিলে একদম দপদপাই ভাষণ দি আছিলে মাতবিলাক হলুক ধলুক হৈ যাব মানে একদম কপি কপি মাতবিলাক ওলাব জীৱনৰ ধনৰ আশ তথাপি নুহিকে নাশ নিচিন্দয় মোহমায়া যা তথাপি জীৱনৰ ধনৰ আশা তথাপি নাশ নহয় বুলি কৈছে জীৱনত ধনৰ কিবা পোৱাৰ কাৰণে টকাৰ কাৰণে কেতিয়াও কি নহয় মানে তেওঁ বাদ দিয়ে কিন্তু মনত ৰাখিব প্ৰভুসকল আমি ইয়াৰ পৰা বিশ্বনাথ চাৰিআলি মেইন চকত যাব লাগিলে কি লাগিব এইটো আমাৰ হাতৰ পিছলা ধনটো লাগিব এইটো পিছলা ধন বুলি কয় এইটো মানে এনেকে পিছলাই দিব পাৰি নহয় এইটো আমাৰ এই ধনটো নহলে ইয়াতে চলাটো টান এই মধ্যত চলাটো টান এইটো ধন লাগিব এইটো নহলে বিশ্বনাথৰ চকত গৈ বা ঘাটত গৈ একাপ চাহো খাব নাপায় এইটো যদি নাথাকে ঠিক তেনেকুৱা এজন ব্যক্তিয়ে যেতিয়া মৃত্যুবৰণ কৰিব তেওঁৰ কি ধন লাগিব নাম ধন লাগিব গতিকে নাম ধন কোনে কিমানখিনি লৈছে সেইটো তেওঁ কিমান ধনী সেইটো তেওঁ নিজে নিজে জানিব সেইকাৰণে মহাপুৰুষে কি বুলি কৈছে আমাক
ও আনধন নলাগয় নাম ধন বিনা জয় রঘুরানন্দন হে রাঘব জয় রামে জয় রঘুরানন্দন বলে আন ধন লাগে কি ধন লাগে নাম ধন লাগে প্রভু নাম ধনেৰে যাতে মুক্তি কৰি লোৱা তুমি কিনি লোৱা মই তোমাৰ ওচৰত তোমাৰ নাম ধনেৰে বিক্ৰী যাম প্ৰভু তুমি যাতে মোৰ দৰে অধমক যাতে তোমাৰ নাম ধনেৰে যাতে কিনি লোৱা এই বুলি আমি বাৰ বাৰ আমি প্ৰাৰ্থনা কৰিম আমাৰ ইয়াৰ পৰা যেনেবাকে বিশ্বনাথ ঘাটত যাবলৈ ধন লাগে আমাৰ ইয়াৰ পৰা যেতিয়া এই শাখাবিলাক ভেদ কৰি যাব লাগিব ভূ জন মহ তপ সত্যলোকত ব্ৰহ্মা থাকে সত্যলোকৰ ওপৰত বৈকুণ্ঠ লোক এই বৈকুণ্ঠ লোকলৈ যেতিয়া যাব লগা হ'ব তেতিয়া কি লাগিব নাম লাগিব আমাৰ ইয়াৰ পৰা সূৰ্যযান পঠাওঁতে চন্দ্ৰযান পঠাওঁতে কিমান কোটি টকা খৰচ হৈছে এইখিনি চন্দ্ৰলৈ পঠাওঁতে কিমান টকা খৰচ হৈছে গতিকে আমি যদি এটা জীৱ যদি ইয়াৰ পৰা যদি ভগৱান এজনক যদি ওপৰলৈ পাৰ কৰাই দিব লগা হয় কিমান কোটি কোটি নাম লাগিব চিন্তা কৰক গতিকে সেই নাম কি লাগিব তেওঁৰ জীৱনত প্ৰাপ্ত হ'ব লাগিব এইকাৰণে যিমান পাৰি নামক চিন্তা কৰিব লাগে নাম যদি সাধনা কৰা নাথাকে যদি নাম উচ্চাৰণ কৰা নাথাকে তেতিয়াহ'লে তেওঁ একোৱে কৰাব নোৱাৰে তেওঁ যিমান বেদ জানক যিমান শাস্ত্ৰ জানক যিমান তেওঁ নোচোৱাকৈ পঢ়ি দিয়ক একো কামত নাহিব যদি তেওঁ নাম উচ্চাৰণ কৰা নাই পঢ়িব লাগে শাস্ত্ৰ জ্ঞানৰ নিমিত্তে শাস্ত্ৰ কিয় পঢ়িব লাগে জ্ঞানৰ কাৰণে জ্ঞান কিয় লাগে ভকতিৰ কাৰণে জ্ঞান লাগে যদি ভকতি যুক্ত নাই তেনেকুৱা জ্ঞানী হৈ কোনো কাম নাই এনেকুৱা এতিয়া আমাৰ পৰেশ চৌধুৰী বাপজনে খুব সুন্দৰকৈ কৈ গৈছে যে আজিকালি ভাগৱতৰ প্ৰবক্তা ওলাই গৈছে ভাগৱতৰ ওপৰত বিভিন্ন প্ৰকাৰে PhD ডিগ্ৰী লৈ থৈ দিছে কিন্তু ভাগৱতৰ ওপৰত তেওঁৰ জ্ঞান আছে কিন্তু ভক্তি যদি নাথাকে তেতিয়াহ'লে গতিকে আমাৰ জ্ঞান কিয় লাগে ভক্তিৰ কাৰণে লাগে ভক্তি কৰিবৰ কাৰণে লাগে ভক্তি যুক্ত হ'বই লাগে যদি ভক্তি যুক্ত নাথাকে তেতিয়া একো জ্ঞানে কাম নকৰে আপুনি পঢ়িব নোৱাৰে একো কৰ কামটো কাটিব নোৱাৰে একো জ্ঞান নাই কিন্তু আপুনি যদি অন্ততঃ কৃষ্ণ বুলি ক'ব পাৰিছে ৰাম বুলি ক'ব পাৰিছে সাধু ভকতক দেখাৰ লগে লগে কৃষ্ণ বুলি ক'ব পাৰিছে আপুনি তৰি গ'ল চিন্তাই নাই যেনেদৰে প্ৰজাংগনা গোপীসকলেনো কিমাননো বেদ জানিছিলে কিমাননো পুৰাণ অধ্যয়ন কৰিছিলে একোতো জনা নাছিলে হনুমানে কিনো জানিছিলে হনুমানেতো একো নাজানে তেওঁ এটাই জানে মোৰ প্ৰভু ৰাম এই বুলি জানিছিলে গতিকে সেইকাৰণে প্ৰভুসকল আমি কি কৰিব লাগে প্ৰভু ভগৱন্তৰ ওচৰত আমি এটাই প্ৰাৰ্থনা কৰিব লাগে প্ৰভু যাতে মনত কোনো অহংকাৰ নহাকৈ যাতে তোমাৰ নাম ধন যাতে জীৱনত কামাই কৰিব পাৰো এইটো যাতে তুমি দিয়া গতিকে কৈছে যে নয়ন বহৱে নিৰ শৰীৰ নুহিকে থিৰ বাক্য আৰু নবজায় ভাল মানে শৰীৰটো স্থিৰ নহয় আৰু চকুৰে ভালকে নেদেখে জীৱনত ধনৰ আশা তথাপি নুহিকে নাক নিশ্চিন্দয় মোহমে যা আৰু কেৱল ধনৰ প্ৰাপ্তি ধনৰ কাৰণে মোক ইটো লাগে সিটো লাগে মোৰ ঘৰ মোৰ মাটি এইটো কৰিবৰ কাৰণে বাকী মৰাৰ আগমুহূৰ্তলৈকে তেওঁ বাদেই দিব নোৱাৰে এইকাৰণে আমি কি কৰিব লাগে এইবিলাক মোহ মায়া কিছুমানৰ পৰা বাদ দিবৰ কাৰণে আমি ভগৱন্ত পুৰুষৰ দুখানি অভয় চৰণত শৰণ ল'ব লাগে আৰু শৰণ লৈ কায় বাক্য মানে আমি ঈশ্বৰ চিন্তা কৰিব লাগে আৰু তেতিয়া আমাৰ এইবিলাকৰ পৰা কিছু পৰিমাণে হ'লেও আমি মৃত্যুৰ সময়ত অন্তত আমি এইবিলাক কাটি যাব পাৰিম যদি মৰণৰ সময়ত কিবাকৈ যদি গৰু কেইটা ছাগলী কেইটা হাঁহ কেইটালৈ যদি মনত পৰি আছে নিশ্চিত মৃত্যুৰ পিছত আকৌ পুনৰ এই গৰু হৈয়ে জন্মগ্ৰহণ কৰিব হাঁহ হৈয়ে জন্মগ্ৰহণ কৰিব পাৰ হৈয়ে জন্মগ্ৰহণ কৰিব এইকাৰণে প্ৰভুসকল মৰণৰ সময়ত যাতে আমি কৃষ্ণ বুলি ৰাম বুলি যাতে আমি আমাৰ শেষ নিশ্বাস ত্যাগ কৰিব পাৰো ইয়াৰ আগত কৈ গৈছে মৰণৰ সময়ত যিটো ভাগ্যৱন্ত যি ভাগ্যৱন্তই মৰণৰ সময়ত এবাৰ ৰাম বুলিব পাৰিলে এইজন কৈছে পৰম ভাগ্যৱান হে ৰাম হবে কনে হবে মোৰ কেটি খনে কাল সুৰ পৰমায় হৰিল যাই জানি কৃষ্ণ কৃপা কৰা নিজ দাস বুলি ধৰা মোৰ বন্ধু আনলা নাই
মুখে লইব তজুগুণ নাম এই বাঞ্ছা ইতি হোক যত সামাজিক জমা নিৰন্তৰে বোলা ৰাম 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 হৰি ৰাম 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 কৃষ্ণ গতিকে প্ৰভুসকল এতিয়া শেষৰ পিনে আহিছো এতিয়া শেষত কি কৈছে যে আবে হেন কেন হইবে মোৰ কেতিখনে কালচুৰ পৰমায় হৰি লৈ যায় গতিকে শেষত আমাক উপদেশ দিছে যে কেতিখনে কালচুৰ কেতিয়া আমাৰ কাল নামৰ চুৰে আমাৰ এই আয়ু ভৰণ কৰি লৈ যায় কেতিয়া আমাৰ লৈ যায় আমি কোনেও ক'ব নোৱাৰো আজি হাঁহি আছো ক'বওতো নোৱাৰো কালি বা কি আছে আজি আমি হাঁহি আছো কথা কৈছো কালি আমাৰ কি হয় কোনেও ক'ব নোৱাৰো জানি কৃষ্ণ কৃপা কৰা নিজৰ ৰাখ বুলি ধৰা মোৰ বন্ধু আনো নাই নাই গতিকে হেন জানি হে প্ৰভু তুমি মোক কৃপা কৰা নিজৰ ৰাখ বুলি ধৰা প্ৰভু যাতে তোমাৰ দাস বুলি ধৰা প্ৰভু কলি এটা ডাঙৰ শব্দ কলে নিজৰ দাস দাস মানে চাকৰ মাধৱ পুৰুষে নাম থকা কি বুলি কৈছে যদি কোনোবাই জীৱনত দাস হ'ব নোৱাৰিলে এই ঘোৰ অপৰাধৰ চিকিৎসা নাই বুলি ওদাখ হুয়া তজু হেৱা নকৰিলো হৰি 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 হৰিয়ে ঐটো ঘূৰয় ৰাধৰ চিকিৎসা নাই ঐ হৰিয়ে ঐটো ঘূৰয় ৰাধৰ চিকিৎসা নাই জীৱনত সকলো বেমাৰৰ চিকিৎসা পাব কাহ হলে চিকিৎসা আছে জ্বৰ হলে খৰ হলে মূৰৰ বিষ হলে আনকি হাত ভৰি ভাগি ছিগি গলেও কিবা নহয় কিবা এটা চিকিৎসা আছে যদি কোনোবাই জীৱনত দাসে হ'ব নাজানিলে যদি কোনোবাই মানুহৰ জন্ম পাই কলিৰ যুগত জন্মগ্ৰহণ কৰি ভাৰতবৰ্ষত জন্মগ্ৰহণ কৰি যদি কোনোবাই দাস হ'ব নোৱাৰিলে ঈশ্বৰৰ যদি সেৱক হ'ব নোৱাৰিলে এই ঘোৰ অপৰাধৰ চিকিৎসা নাই সকলো বেমাৰৰ চিকিৎসা পাব কিন্তু ঈশ্বৰৰ দাস হ'ব নোৱাৰাটো আটাইতকৈ ডাঙৰ কথা প্ৰভু মই তোমাৰ দাসৰ প্ৰভু তোমাৰতো চাকৰ আছে সেই চাকৰ যাতে মই হ'ব পাৰো প্ৰভু এই বুলি যাতে যদি ভগৱন্ত পুৰুষৰ লিষ্টত এবাৰ চাকৰ বুলিও যদি আহিব পাৰো তেওঁ কিন্তু কি কৰিব আমাক মানে এইটো ৰাখি থাকিব এবাৰ মাত্ৰ চাকৰৰ লিষ্টত আহিব লাগে এইটোৱে চিন্তা কৰিব কি দিব লাগে কি দিব নালাগে নিজৰ চাকৰ সেইটো তেওঁ জানে যদি তেওঁৰ নিজৰ চাকৰৰ যদি কিবা অভাৱ অভিযোগ হয় এইটো তেওঁ জানে অভাৱত ৰাখি ভাল লাগিবনে মানে স্বভাৱত ৰাখি ভাল লাগিব এইটো তেওঁ চব নিজে জানিব এন জানি প্ৰভুসকল আমাক কৈছে জানি কৃষ্ণ কৃপা কৰা নিজৰ ৰাখ ভৰি ধৰা মোৰ বন্ধু আন নাই নাই গতিকে মোৰ আৰু বন্ধু কোনো নাই তমেব মাতা পিতা তমেব তমেব বন্ধু সখা তমেব তমেব বিদ্রা দ্রবিণম তমেব তমেব সর্বম মম দেব দেব তমেব সর্বম মম দেব দেব তুমি মোৰ মাতা তুমি মোৰ পিতা তমেব বন্ধু সখা তমেব তুমি মোৰ বন্ধু তুমি মোৰ সখা তমেব বিদ্রাম দ্রবিণম তমেব তুমি মোৰ বিদ্যাপতি সকলো হে প্ৰভু এই বুলি আমি ঈশ্বৰ কৃষ্ণৰ ওচৰত কায় বাক্য মনে আমি ঈশ্বৰ কৃষ্ণৰ ওচৰত মানে সমৰ্পণ হ'ব লাগে এই হল শৰণৰ মূল বস্তু প্ৰভু অকল মোৰ বন্ধু আন নাই নাই মোৰ আৰু বন্ধু কোনো নাই গতিকে তোমাৰো ভক্তৰ সংগে তজু নাম গুণে ৰংগে মুখে লগু তজু গুণ নাম গতিকে তোমাৰ গুণ নাম মুখেৰে লম তোমাৰ গুণ নাম যাতে মুখেৰে লৈ থাকিব পাৰো
এই বাঞ্ছা সিদ্ধি হওক এই বাঞ্ছাটোৱে কৰো প্ৰভু এই বুলি আমি সকলোৱে ঈশ্বৰৰ ওচৰত বাঞ্ছা কৰিব লাগে কি বাঞ্ছা কৰিব লাগে বোলে প্ৰভু যাতে মুখেৰে মই তোমাৰ নামটো লৈ থাকিব পাৰো আজীৱন পৰ্যন্ত জনম জনম জুৰি আৰু মৰণৰ শেষ মুহূৰ্তটো যাতে তোমাৰ নাম ল'ব পাৰো এইটো আমি ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিব লাগে আৰু এই বাঞ্ছা সিদ্ধি হওক যত সামাজিক লোক নিৰন্তৰে বোলা ৰাম গতিকে যিমানবিলাক সামাজিক লোক আছে এই সমস্ত সামাজিক লোকসকলৰ যাতে মনত এই ৰাম নাম আহে এইটোৱে প্ৰাৰ্থনা কৰা হৈছে প্ৰভুসকল আপোনাৰ খবৰ মাজত যদিও অকণমান বহুৱাই দিছে ব্যাখ্যা কৰিব দিছে মই আচলতে ব্যাখ্যা চলো তেনেকুৱাকে কোনোবাই মাতিলে যাওঁ সাধু সংগত আহি ভাল পাওঁ কোনোবাই ক'ব দিলে কৈ ভাল পাওঁ কোনোবাই ক'লে শুনিও ভাল পাওঁ কিন্তু আপোনাৰ খবৰ দৰে সন্তসকলৰ আগত যে কিবা ব্যাখ্যা কৰিব পাৰিম কিবা ক'ব পাৰিম এইটো আমি মানে আশা কৰা নাই তথাপি আপোনাৰ খবৰ একদম দাখৰো দাখ বুলি আপোনাৰ খবৰ একদম বয়সত সৰু জ্ঞানৰ বুদ্ধি সকলোতকৈ সৰু এইবুলি যিখিনি পাইছে এইখিনিকে বহুত বুলি গ্ৰহণ কৰিব বুলি আশা ৰাখিছো গতিকে আপোনাৰ সবে আশীৰ্বাদ কৰিব আমি যাতে আগলৈ এনেদৰে কৃষ্ণ কথা কৈ গোটেই জীৱন যাতে আমি চলিব পাৰো প্ৰভু ভগৱন্তই যাতে কৃপা কৰে আৰু এই গৃহস্থ ইমান সুন্দৰকৈ যি অনুষ্ঠান আয়োজন কৰিছে মনৰ সৎ মনোবাঞ্ছা প্ৰভু ভগৱন্তই কৃপা কৰক প্ৰভু ভগৱন্তৰ কৃপাৰে যাতে তেওঁলোক ধন্য হ'ব পাৰে এনেদৰে যাতে আগলৈ যাতে প্ৰভু ভগৱন্ত সকলোকে সন্মতি দিয়ে আৰু যিসকলে এই দ্ৰব্য বস্তু আগবঢ়ালে যিসকলে একান্তমে শ্ৰৱণ কীৰ্তন কৰিলে সমস্ত জনাৰ মংগলৰ কাৰণে প্ৰভু ভগৱন্তৰ চৰণত পুনৰ প্ৰাৰ্থনা জনাই মোৰ এই ভাগৱত কথা ইমানতে বিৰাম দিছো কৃষ্ণ কৃষ্ণ